মৰিগাঁও আজাদ ক্লাবৰ ৰূপালী জয়ন্তীৰ আজি দ্বিতীয় দিন। মৰিগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা আজাদ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰূপালী জয়ন্তী অনুষ্ঠানৰ আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উপদেষ্টা মোনালী ঠাকুৰীয়াই উদ্বোধন কৰে এই সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰা সংস্কৃতিসমূহ প্ৰদৰ্শন কৰি ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰি ৰখাৰ উদ্দেশ্যে এক বিশাল শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয়। মৰি মুছলমান গাঁৱৰ আজাদ ক্লাবৰ প্ৰাংগণৰ পৰা উলিওৱা এই বিশাল সাংস্কৃতিক সমন্বয় যাত্ৰাত অংশগ্ৰহণ কৰে প্ৰায় সহস্ৰাধিক লোকে। আজিৰ এই শোভাযাত্ৰা উদ্বোধন কৰাৰ লগতে অংশগ্ৰহণ কৰি মোনালী ঠাকুৰীয়াই সংবাদ মাধ্যমৰ আগত এনেদৰে কয়। অগ্ৰগণী অনুষ্ঠান মৰি মুছলিম গাঁৱৰ আজাদ ক্লাব আৰু আজাদ ক্লাবৰ 25 বৰ্ষ সম্পূৰ্ণ হোৱাত ৰূপালী জয়ন্তী বৰ্ষ তেখেতসকলে উদযাপন কৰিছে। ৰূপালী জয়ন্তী বৰ্ষৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ এই সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকে অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা আজাদ ক্লাবে এই শোভাযাত্ৰাৰ জৰিয়তে এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে সমগ্ৰ অসমত যে শান্তি আৰু সম্প্ৰীতিৰ যিটো বাৰ্তা, কিমান দিনে আমি হিন্দু মুছলিম বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আমি একত্ৰিতভাৱে অসমত অতীতৰ পৰাই বাস কৰি আছিলোঁ আৰু আজিও বাস কৰি আছোঁ আৰু হাতত হাত ধৰি আমি ভৱিষ্যতৰ দিনত আগুৱাই যাম। এই বাৰ্তাই যেন আজি আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে সমগ্ৰ অসমত বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে আজাদ ক্লাবে। আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেককে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আজাদ ক্লাবৰ যি ৰূপালী জয়ন্তী বৰ্ষ, এই ৰূপালী জয়ন্তীৰ বৰ্ষৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতসকলে আয়োজন কৰিছে। এই কাৰ্যসূচীৰ প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত হওক আৰু ৰাইজে আঁকোৱালি ল'বলৈ সক্ষম হওক, তাৰে আমি আশা প্ৰকাশ কৰিলোঁ। তাৰ লগে লগে আমাৰ আজাদ ক্লাবৰ যিসকল কৰ্মকৰ্তা আছে, সভাপতি সম্পাদক প্ৰমুখে বিষয়ববীয়াসকল আছে বা মৰি মুছলিম গাঁৱৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে, এই জ্যেষ্ঠ ব্যক্তিসকলে ইয়াত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে। তাৰ লগে লগে সমগ্ৰ মৰিগাঁৱৰে বিভিন্ন প্ৰান্তৰ ব্যক্তি আহি আজি এই ৰূপালী জয়ন্তী বৰ্ষত আহি অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। একতাৰ এনাজৰী যাতে আৰু অধিক শক্তিশালী হৈছে তেনে আমাৰ অনুভৱ। তাৰ লগে লগে আমি আৰু এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকৰ সম উন্নয়ন, সম মৰ্যাদা আৰু সম বিকাশ, এইকেইটাৰ বাহিৰে কেতিয়াও অসম আগুৱাই যাব নোৱাৰে। গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকৰ সম উন্নয়ন, সম বিকাশ আৰু সম অধিকাৰ আমি এই শোভাযাত্ৰাৰ জৰিয়তে দি আহ্বান জনাইছোঁ। বাল্য বিবাহটো আমি আজাদ ক্লাবেই নহয়, আমাৰ যিসকল থলুৱা ইছলাম ধৰ্মীয় লোক বা আমাৰ অন্যান্য যিসকল জনগোষ্ঠীয় বা অসমীয়া মূল সুঁতিৰ লোক, এই কথাটো আমি কোনো কাৰণতে মানি নলওঁ। বাল্য বিবাহটোৱে আমাৰ সমাজত এটা ব্যাধি হিচাপে সৃষ্টি হৈছে। বাল্য বিবাহ কোনো কাৰণতে হ'ব নালাগে বা বাল্য বিবাহকে ধৰি যিবিলাক নিচাসক্ত দ্ৰব্য বৰ্তমান আমাৰ সমাজত পৰিচিত হৈছে, সেইবিলাকৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মক বৰ্তমান ধ্বংস কৰি পেলাইছে। সেয়া ড্ৰাগছেই হওক বা অন্যান্য নিচাযুক্ত দ্ৰব্যই হওক, এইবিলাক সম্পূৰ্ণভাৱে অসমৰ পৰা নিৰাময় কৰিব লাগে। এই ক্ষেত্ৰত অসম চৰকাৰে পদক্ষেপ লৈছে যদিও সম্পূৰ্ণভাৱে ইতিমধ্যে এই নিৰাময় হোৱা নাই। গতিকে আমি আহ্বান জনাইছোঁ অসম চৰকাৰক আৰু মৰিগাঁও জিলা প্ৰশাসনকো আমি আহ্বান জনাইছোঁ, নিচাসক্ত দ্ৰব্যসমূহ আমাৰ সমাজৰ বাবে সম্পূৰ্ণভাৱে নিৰ্মূল হয়। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।